নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে ভাৰতত আজিকালি এথানল মিলোৱা পেট্ৰল পাম্পত সকলোৱে গাড়ীত ভৰাই আছে তেল, আৰু সেই তেল ভৰাই আপোনাৰ গাড়ীৰ আয়ুস কমসে কম 10 বছৰটো কম ইতিমধ্যে হৈয়ে গৈছে। আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে আজি ধৰ্ণা প্ৰদৰ্শন কিছুমান ঠাইত কৰি আছে, কিছুমানে ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে মানুহক জনাই আছে যে গাড়ীত এথানল মিলোৱা পেট্ৰল ঢালাৰ পিছত কেনেকুৱা প্ৰব্লেমত পৰি আছে। আচলতে এই এথানল কি, এই এথানল ক'ত বনায় আৰু কিহৰ পৰা বনায়, এই সকলোখিনি আগতে আমি জানি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, চাই গ'লে গম পাব যে এই এথানলৰ পৰা কাৰ ক্ষতি হৈ আছে আৰু কাৰ প্ৰফিট হৈ আছে। আচলতে নীতিন গডকৰী যিটো পৰিবহণ মন্ত্ৰী, তেখেতৰ কাম আচলতে ৰাস্তা চাস্তা বনোৱা, কিন্তু তেখেতে কাম কৰি আছে পেট্ৰলিয়াম মিনিষ্টাৰৰ কাম। আৰু এয়া কিয়ৰ বাবে এয়া আপোনালোকে জানি লওক। নীতিন গডকৰীৰ দুজন ল'ৰা আছে, যি দুজন ল'ৰাই দুটা এথানলৰ ইণ্ডাষ্ট্ৰী আছে, আৰু এই এথানল বনোৱা ইণ্ডাষ্ট্ৰীক প্ৰফিট দিবলৈ আজি নীতিন গডকৰীয়ে ভাৰতৰ কৰোৰ মানুহৰ গাড়ীৰ সৈতে খেলা কৰি আছে। এথানল বনাবলৈ সচৰাচৰ আমাক মাকৈ লাগে বা কুঁহিয়াৰ লাগে আৰু অথবা চাউল লাগে, আৰু এই তিনিটা বস্তুৰে এথানল বনোৱা হয়, য'ত হাজাৰ হাজাৰ লিটাৰ পানীৰ দৰকাৰ। ইয়াৰ পৰা আমি পানীৰ সংকটতো পৰিব পাৰোঁ, কাৰণ এথানল বনাবলৈ বহুত হাজাৰ লিটাৰ পানী দৰকাৰ 1 লিটাৰ এথানল বনাবলৈ। তেনেহ'লে ভাবি চাওক, আজি 500 লিটাৰ বা 1 কৰোৰ লিটাৰ যদি এথানল বনাবলৈ হ'লে কিমান পানী দৰকাৰ হ'ব। আৰু ইয়াৰ বাবে নীতিন গডকৰীয়ে কৈছে যে এথানলেৰে যেতিয়া আমি গাড়ীবোৰ চলাম বা এথানল মিলোৱা পেট্ৰল যেতিয়া আমি কিনিম, তেতিয়া আমাৰ দেশৰ চাউলৰ দাম বাঢ়িব, মাকৈৰ দাম বাঢ়িব, কুঁহিয়াৰৰ দাম বাঢ়িব। কিন্তু আজি আপোনালোকে কিবা দাম বঢ়া এনেকুৱা খবৰ পাইছে নেকি? যদি পাইছে মোক কমেণ্ট বক্সত নিশ্চয় জনাব। তেখেতে এসময়ত কৈছিল যে এথানল যদি মিলোৱা পেট্ৰল আমি ইউজ কৰোঁ, তেনেহ'লে পেট্ৰলৰ দাম 100 টকাৰ ওপৰতকৈ আহি 15 টকাত আমি পেট্ৰল পাম। আপোনালোকে যদি কোনোবা ঠাইত 15 টকাত পেট্ৰল পাইছে, এইটো নিশ্চয় জনাব কমেণ্ট বক্সত, কাৰণ ময়ো বিচাৰোঁ যে এনেকুৱা পেট্ৰল আচলতে ক'ত পোৱা যায়। আৰু এই কথা নীতিন গডকৰীয়ে নিজৰ মুখেৰে কৈছিল। আজি এই এথানল মিলোৱা যিটো পেট্ৰল, এই ভৰোৱাৰ পিছত গাড়ীবোৰৰ যি অৱস্থা হৈছে সেয়া আপোনালোকে নিজ চকুৰে চাই লওক। আৰু আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত বহুত এনেকুৱা ভিডিঅ' দেখিছে, য'ত পেট্ৰল ভৰোৱাৰ পিছত বা ডিজেল ভৰোৱাৰ পিছত টেংকিৰ পৰা পানী ওলোৱা বা যিটো ফিল্টাৰ আছে, ফিল্টাৰৰ পৰা পানী জমা হোৱা ফিল্টাৰত, এনেকুৱা দৃশ্যবোৰ আপোনালোকে নিশ্চয় দেখিছে। যদিও মই আপোনালোকক কেইটামান ভিডিঅ' দেখাইছোঁ, চাওক। मैं बात कर रहा हूँ E20 फ्यूल की, जहाँ पे ये मर्सिडीज हमारे पास आई है, जिसमें इथेनॉल ब्लेंडिंग की वजह से इसका जो टैंक है वो चोक हो गया है। प्रॉपरली ये गाड़ी रोड पे चलते चलते रुक गई है। मर्सिडीज गई ये गाड़ी, उन्होंने साफ बोल दिया कि इसका पूरा फ्यूल पंप चेंज होगा, और एक मोटा নিশ্চয় আপোনালোকে দেখা পাইছে যে গাড়ীবোৰৰ কি অৱস্থা হৈ আছে। আৰু আপোনাৰো যদি গাড়ী আছে, আজি নহয় কালি এনেকুৱা অৱস্থাত আপুনিও পৰিব। আৰু ইয়াৰ যিটো ইঞ্চুৰেঞ্চ, কোনো ইঞ্চুৰেঞ্চ ক্লেইম নহয়। ইঞ্চুৰেঞ্চ কোম্পানীয়ে ইতিমধ্যে জনাইছে যে এথানল মিহলিযুক্ত পেট্ৰল ভৰোৱাৰ পিছত গাড়ী যদি নষ্ট হয়, তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনাক 1 টকাও নিদিয়ে। গতিকে ইয়াৰ গোটেই দায়ী নীতিন গডকৰী আৰু নীতিন গডকৰীৰ যিটো 2 পুত্ৰ, এই 2 পুত্ৰই হ'ব। আজি আপোনালোকে গম পাইছে, এই এথানল মিলোৱা পেট্ৰলেৰে আমাৰ গোটেই ভাৰতবৰ্ষত ইমান কৰোৰ গাড়ীৰ সৈতে নীতিন গডকৰী খেলা কৰি আছে। আৰু ইয়াৰ বিষয়ে যেতিয়া আদালতত সোধা হয় চৰকাৰক, আদালতত চৰকাৰে কয় যে এয়া আমি এক্সপেৰিমেণ্ট কৰি আছোঁ। কি এক্সপেৰিমেণ্ট কৰিবলৈ এই ভাৰতৰ ইমানবোৰ গাড়ীৰ দৰকাৰ নেকি? 2খন বা 5খন গাড়ীত এক্সপেৰিমেণ্ট কৰিলে নহয়। আজি কৰোৰ দেশবাসীৰ ইমান কষ্টৰ টকা
1 টকাকৈ যোগাৰ কৰি এখন গাড়ী কিনা হয় আৰু সেই গাড়ীৰ সৈতে চৰকাৰে খন্তেকতে কোনো ৱাৰ্নিং নিদিয়াকৈ বা এনেকুৱা কোনো অপশ্যন নিদিয়াকৈ পেট্ৰল পাম্পত যে ইথানলযুক্ত পেট্ৰল লাগে নে পিয়'ৰ পেট্ৰল লাগে এনেকুৱা অপশ্যনো নাই দিয়া যে আপুনি ভাল পেট্ৰল ভৰাবনে নে ইথানলযুক্ত পেট্ৰল ভৰাব। এইবোৰ অপশ্যন নিদিয়াকৈ ডাইৰেক্ট আপোনাৰ গাড়ীৰ টেংকত ভৰাই আছে ইথানলযুক্ত পেট্ৰল। ইয়াৰ অধিকাৰ চৰকাৰক কোনে দিছে আৰু এইবোৰৰ বিষয়ে আজি যদি আপুনি মাত নেমাতে তেতিয়াহ'লে পিছলৈ আপুনিও বা আপোনাৰ গাড়ীখনো এনেকুৱা বিপদত পৰিব পাৰে। ইয়াৰ বাবে সাৱধান হওক, মাত মাতক, ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে হওক বা আপোনালোকে ওচৰ পাজৰত ধৰ্ণা দিয়েই হওক, যেনেকৈ নহওক আপোনালোকে এই বিষয়ত মাত মাতিব লাগিব। আজি চুপ থাকিলে আপোনাৰ নেক্সট জেনেৰেশ্যনৰ পৰা আৰু যি পিছলৈ আহি থকা জেনেৰেশ্যনবোৰ সকলোৱে এই চৰকাৰৰ ভৰিৰ তলত এনেকৈ চলিব লাগিব। আজি যি চৰকাৰ, এয়া দমনকাৰী চৰকাৰ, এয়া কোনো ৰাইজৰ চৰকাৰ নহয়। আপোনালোকে যদি ভাবিছে যে আমি অহা ইলেকশ্যনত এওঁলোকক হৰুৱাই দিম, তেনেহ'লে আপুনি ভুল বুজিছে, কাৰণ এওঁলোকৰ হাতত ইলেকশ্যন কমিশ্যন এই সকলোবোৰ তেওঁলোকৰ মুঠিত হৈ গৈছে। গদি মিডিয়া আপোনালোকে জানে, মিডিয়াই এই বিষয়ত আজিলৈকে একো এটা নিউজ তেখেতসকলে নিদিয়ে। আপোনালোকে এই কথাও জানে যে নীট পৰীক্ষাৰ যিবোৰ পেপাৰ লিক হৈছিল, এই পেপাৰ লিকৰ বিৰুদ্ধে সোনম ৱাংচুক, দেশৰ এজন জনমনা চাইণ্টিষ্ট, তেখেতে আজি 5-6 দিন ধৰি নাখাই নলৈ হাংগাৰ ষ্ট্ৰাইকত বহি আছে। কিন্তু এই চৰকাৰে এতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজাইন লোৱা নাই। গতিকে ভাবি চাওক আপোনাৰ বাবে এই চৰকাৰে আৰু কিহে কৰিব। যিয়ে নহওক, ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলত যোনে যোনে নতুনকৈ আহিছে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, এয়ে আশা ৰাখি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।